সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। 2025 বৰ্ষটো আচলতে আমাৰ এটা বৰ বিষাদৰ বৰ্ষ আছিলে। এতিয়া আজি আশা কৰিছোঁ 1 জানুৱাৰীৰ দিনাখন যে আমাৰ আহিবলগীয়া বছৰটো অসমবাসীৰ সকলোৰে বাবে ভাল হওক, সকলোৰে সুস্বাস্থ্য আৰু সকলোৰে সপোনবোৰ পূৰ হওক, তাকেই কামনা কৰিছোঁ। যে বৰ বিষাদৰ বিষয় আছে, মানে বৰ্ষ আছিলে আচলতে 2025 বৰ্ষটো। মই জুবিন দাৰ কথাই কওঁ বা মোৰ ঘৰৰো খুবেই আপোন মানুহ মই হেৰুৱাইছোঁ। গতিকে আজি 1 জানুৱাৰীৰ দিনাখন মই আহিছোঁ বা মহাদেৱৰ আশীষ ল'বলৈ, যাতে তেখেতে আশীৰ্বাদ কৰক, সকলোৰে ভাল। আচলতে নতুন বছৰ বুলি ক'লে সকলোৱে আশা কৰে, হেঁপাহ কৰে, সকলোৱে বিচাৰে যে এটা ভাল দিন আহক, ভাল সমাজ এখন হওক। এই আশাৰে আজি শিৱদৌলৰ বাকৰিত দেখা গৈছে সকলো আহিছে। আৰু নৱবৰ্ষৰ দিনটো বুলি ক'লে এটা কথা আমি মনলৈ আহে, আমি মনত পেলাওঁ যে যোৱা বৰ্ষটো আমাৰ কাৰণে, অসমীয়া জাতিটোৰ কাৰণে অত্যন্ত বেদনাগধুৰ এটা সময় আছিলে, য'ত আমি সকলোৰে প্ৰিয় আপোন শিল্পী জুবিন গাৰ্গক হেৰুৱালোঁ, য'ত আমি সমাজৰ বাবে, দেশৰ বাবে, মানুহৰ বাবে কাম কৰি অহা বহু লোকক আমি হেৰুৱালোঁ, বাঁহীবাদক দীপক শৰ্মাক হেৰুৱালোঁ। এই হেৰুৱাবিলাকৰ স্মৃতিয়ে আমাক আজিও বেদনাগধুৰ কৰে। আৰু আজিৰ এই পৰিৱেশত, আজি নতুনত্বৰ দিনটোত সকলোৱে আচলতে প্ৰাৰ্থনা কৰিছোঁ তেনে দিনবিলাক আৰু নাহক। সুখ সমৃদ্ধি আশাৰে যাতে আমি আগুৱাই যাব পাৰোঁ, নতুনত্বৰ সোৱাদৰে যাতে আমি নিজকে জীপাল কৰিব পাৰোঁ, সমাজখন মানুহৰ বাবে যাতে কাম কৰিব পাৰোঁ, সকলোৱে সেই হেঁপাহ ৰাখিছে। কাৰণ সকলোৱে নতুনত্ব বিচাৰে। যেনেকৈ আচলতে পুৱাৰ প্ৰথম জাক ৰ'দ সকলোৱে ভাল পায়, বাৰিষাৰ প্ৰথম জাক বৰষুণ সকলোৱে ভাল পায়, সকলোৱে ন জোন ভাল পায়, ন ভুই ভাল পায়, ন পানী ভাল পায়। নতুনত্বৰ প্ৰতি সকলোৰে হেঁপাহ আছে, হাবিয়াস আছে, সকলোৰে প্ৰিয় নতুনত্ব। আৰু এই নতুনত্বৰ মাধ্যমেৰে, নতুনত্বৰ আশাৰে, নতুনত্বৰ বাণীৰেই যাতে অনাগত বৰ্ষটো সকলোৰে ভাল হয়, সকলো কুশলে থাকে, ইয়াকে সকলোৱে কামনা কৰিছে। আৰু মহাদেৱৰ শ্ৰীচৰণত আচলতে সকলোৱে প্ৰাৰ্থনা কৰিছে যে সকলো ভালে থাকক আৰু কুশলে থাকক অনাগত বছৰটোৰ প্ৰতিটো দিনতে। নতুন বুলি ক'লে আমি ভাল পাওঁ, নতুনক আদৰণি জনাবলৈ সকলোৱে আচলতে উৎসুকৰে বাট চাই ৰাখোঁ। আজি যিহেতু ইংৰাজী নতুন বছৰ 2026 চনৰ প্ৰথমটো পুৱা, আৰু প্ৰথমটো পুৱাটো আশা কৰিম যে সকলোৱে ভাল হওক, মানুহৰ ভাল হওক, সমাজৰ ভাল হওক, দেশৰ ভাল হওক, আমি সেইটো কামনা কৰিম। 2025 চনটো বৰ বিষাদে আৱৰা আছিল, আৰু এই 2026 চনটোত যাতে কোনো ধৰণৰ বিষাদৰ আচলতে ছাঁ নপৰে বা বিষাদৰ চাপ নপৰে, সকলো ক্ষেত্ৰতে অকল সমৃদ্ধি হওক, প্ৰাপ্তিয়ে উপচি পৰক, আনন্দ বৈভৱ বিৰাজ কৰক। 2026 চনৰ প্ৰতিটো দিন, প্ৰতিটো সময়, প্ৰতিটো পল কেৱল ভাল হওক আৰু ভাল হওক। নতুন বছৰ সকলোকে শুভকামনা যাচিলোঁ। বিগত বছৰ যি আমাৰ দুখেৰে পাৰ হ'ল, যাতে এই বছৰটো আমাৰ সকলোৰে ভাল হয়, এয়াই আশা কৰি আজি দৌললৈ আহিছোঁ। সকলোৰে মংগল হওক আৰু জুবিন দাই যাতে ন্যায় পায়।